প্ৰতিকূল বতৰকো নেওচি লখিমপুৰ সমবায় সমিতি লিমিটেডৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 14 আৰু 15 মাৰ্চত সোণালী জয়ন্তী উদযাপন হয় লখিমপুৰ সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় আৰু লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ খেলপথাৰত। অসমৰ সমবায় সমিতি লিমিটেডসমূহৰ ভিতৰত এইটো হৈছে দ্বিতীয়টো সোণালী জয়ন্তী বৰ্ষ উদযাপন। সোণালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে উলিয়াই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সমাজসেৱক কুলেন ডেকাই। উল্লেখ্য যে মুকলি সভাৰ প্ৰাকমুহূৰ্তত বৃহত্তৰ লখিমপুৰ অঞ্চলৰ সংগীত শিল্পীসকলৰ দ্বাৰা পৰিৱেশন হয় সমবেত সংগীত। উল্লেখ্য যে লখিমপুৰ সমবায় সমিতি লিমিটেডৰ সভাপতি দানেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাৰ আদৰণি ভাষণ আগবঢ়ায় সমবায় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল চহৰীয়াই। সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ধ্ৰুৱজ্যোতি চহৰীয়াই। সমবায় আন্দোলন আৰু কোঅপাৰেটিভৰ যোগেদি যে মানুহ স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰত বক্তব্য আগবঢ়ায় বিশিষ্ট লেখক তথা আন্তঃৰাষ্ট্ৰীয় কলা সমালোচক জ্যোতি খাটনিয়াৰে। দৰং জিলাৰ ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আমাৰ লখিমপুৰ সমবায় সমিতিৰ সোণালী জয়ন্তীৰ আজি দ্বিতীয় দিনাৰ এয়া শোভাযাত্ৰা। এই শোভাযাত্ৰা প্ৰথম কাৰ্যসূচী। আশা কৰিছোঁ বিগত যোৱাকালি যি কাৰ্যসূচীসমূহ আমাৰ সফলভাৱে ৰূপায়ণ হৈ গৈছে, আজিও অতি আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত যিটো প্ৰাৰ্থনা কৰিছিলোঁ আমি কিছু সুখী হৈছোঁ। প্ৰথমতে আমাৰ বিশেষকৈ আজি ৰ'দ ওলাইছে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰথমে প্ৰাৰ্থনা জনালোঁ। আৰু লগতে আজি এই শোভাযাত্ৰাৰ বিষয়ে মই বহুত দীঘলীয়া ক'বলৈ বিচৰা নাই। এই শোভাযাত্ৰা সফল হওক আৰু লগে লগে শোভাযাত্ৰাৰ পৰা আহি সকলোখিনিয়ে আমাৰ যাতে সভা ইতিমধ্যে আমাৰ যিসকল বক্তা নিৰ্দিষ্ট বক্তা সেইসকল আহি পাইছে, গতিকে তেখেতসকলৰ বক্তৃতা শুনি আমি যিটো আশা কৰি মাতিছোঁ সেইটো যাতে সফল হয়, এইখিনিয়ে মোৰ কামনা। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।